পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526ত। এই যুদ্ধই ভাৰতৰ ইতিহাস একেবাৰে সলনি কৰি পেলাইছিল, কিয়নো এই যুদ্ধৰ এফালে আছিল বাবৰ আৰু আনফালে আছিল দিল্লীৰ চুলতান ইব্ৰাহিম লোদী। এই যুদ্ধত বাবৰৰ জয় হয় আৰু ভাৰতত প্ৰথমবাৰৰ বাবে মোগল সম্ৰাটৰ প্ৰতিষ্ঠা হয়। এই যুদ্ধতে প্ৰথমবাৰৰ বাবে ভাৰতত তোপ অৰ্থাৎ গান পাউডাৰৰ ব্যৱহাৰ কৰা হৈছিল। এই তোপবোৰ বাবৰে উজবেকিস্তানৰ পৰা যুদ্ধৰ বাবে লগত লৈ আনিছিল। পানিপথৰ দ্বিতীয়খন যুদ্ধ হৈছিল 1556ত। এই যুদ্ধখন হৈছিল মোগল আৰু হিন্দু ৰজাৰ মাজত। বাইৰাম খান আছিল মোগল সম্ৰাট আকবৰৰ সেনাৰ সেনাপতি, আনহাতে হিন্দু ৰজা আছিল হেমচন্দ্ৰ বা হেমু। তেওঁ যুদ্ধৰ মাজত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পৰাজয় বৰণ কৰে, যাৰ ফলস্বৰূপে ভাৰতত পুনৰ মোগলৰ জয় হয় আৰু আকবৰৰ শাসন স্থিৰ হৈ পৰে। পানিপথৰ তৃতীয়খন যুদ্ধ হৈছিল 1761ত। এই যুদ্ধখন মাৰাঠা শক্তি আৰু আহমদ শ্বাহ আব্দালীৰ মাজত হৈছিল। মাৰাঠা শক্তিক নেতৃত্ব দিছিল সদাশিৱ ৰাওৱে। এই ভয়ংকৰ যুদ্ধত আব্দালীয়ে মাৰাঠাক পৰাস্ত কৰি তোলে আৰু মোগলৰ পুনৰ জয় হয়।